এই মুহূৰ্তত উপস্থিত আছোঁ ঢিঙৰ ভেৰভেৰিত আৰু মোৰ পিছফালে এটা গুৰুত্বপূৰ্ণ লোক নিৰ্মাণ বিভাগৰ পথ আমি দেখুৱাব বিচাৰিছোঁ। এই যিটো পথ, এই পথটো 2023-24 বৰ্ষত আবণ্টন হৈছিলে মুখ্যমন্ত্ৰী পকীপথ আঁচনিৰ অধীনত প্ৰায় 1.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই যিটো পথ, এই পথটো নিৰ্মাণ কাৰ্য চলি আছিলে। কিন্তু দুবছৰ ধৰি এই যিগৰাকী ব্যক্তিয়ে ঠিকা লাভ কৰিছে, জাকিৰ হুছেইন নামৰ যিগৰাকী ঠিকাদাৰ, সেই ঠিকাদাৰৰ লুণ্ঠন ৰাজৰ বাবেই বৰ্তমান সময়ত এই যিটো পথ মৰণ ফান্দলৈ পৰিণত হৈছে। আমি উল্লেখ কৰিব বিচাৰিছোঁ যিগৰাকী জাকিৰ হুছেইন, এই জাকিৰ হুছেইনে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি দুবছৰ ধৰি এই যিটো লোক নিৰ্মাণ বিভাগৰ পথ, এই পথটো কেৱল ক্ষীৰতী গায়লৈ তেওঁ পৰিণত কৰিলে। সোণৰ কণী পৰা হাঁহৰ দৰে এই পথটোৰ পৰা তেওঁ কেৱল ধন উপাৰ্জন কৰিছে আৰু বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত নোহোৱাকৈ লোক নিৰ্মাণ বিভাগৰ পথটো নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে। আমি পৰিৱেশ দেখুৱাইছোঁ এই যিটো লোক নিৰ্মাণ বিভাগৰ পথ, এই লোক নিৰ্মাণ বিভাগৰ পথৰ ওপৰত বৰ্তমান হাঁহ চৰি আছে। আমি উল্লেখ কৰিছোঁৱে যে জাকিৰ হুছেইন নামৰ যিগৰাকী ঠিকাদাৰ আৰু বিভাগৰ বিষয়া কৰ্মচাৰীৰ লুণ্ঠন ৰাজৰ যি ভয়ংকৰ তেওঁলোকে জাল পাতিছে, তাৰ ফল ভোগ কৰিবলগীয়া হৈছে ভেৰভেৰিৰ গাঁৱৰ বাসিন্দাসকলে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। এই যিটো লোক নিৰ্মাণ বিভাগৰ পথ, বৰ্তমান পথৰ ওপৰত পানী আছে, পানীত হাঁহ চৰিছে, কি ক'ব? নাই, এইটোতো আমি যিটো গম পাইছোঁ জাকিৰ হুছেইন নামৰ এজন মানুহ কণ্ট্ৰেক্ট ঠিকাদাৰ হয়। তেখেতক আজি কোনো মানুহে দেখা নাই, কোনো ইঞ্জিনিয়াৰ দেখা নাই, কোনো অফিচাৰ অহা নাই এতিয়ালৈকে। গতিকে এই পথটো যে কি অৱস্থা হৈ আছে, এইটো আমাৰ ভেৰভেৰি গাঁৱৰ ৰাইজে ভোগ কৰি আছে, কেনেকুৱা অৱস্থা কণ্ডিশ্যন চলি আছে। আৰু এইটো ৰাস্তাৰ এটা কণ্ডিশ্যন কি, এইটো ৰাস্তাত মাটি চাটি একো দিয়া নাই। আগৰ ৰাস্তাটো চুচুৰি JCB লগাই বুলডোজাৰ লগাই চুচুৰি ইয়াৰ ওপৰত খান্দি পেলাই ইয়াত চেইন কেবল দিছে। চেইন কেবল দি ৰাস্তাটো বনাই আছে, যাৰ ফলত আজি এবছৰ ধৰি ৰাস্তাটো হোৱা নাই, যাৰ ফলত এই ৰাস্তাটোত পানীৰ কাৰণে ৰাইজৰ যান বাহন কিমান অসুবিধা হৈছে, স্কুলৰ ল'ৰা ছোৱালী অহা যোৱাত কিমান অসুবিধা হৈছে। গতিকে এইখিনি আমি ভোগ কৰি আছোঁ। আমি এইটোৱে আশা কৰোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেখেতে ৰাস্তাটো আমাৰ আবণ্টন দিছিলে, যিকোনো কণ্ট্ৰেক্টাৰৰ ওচৰত আবণ্টন দিছিলে বা কণ্ট্ৰেক্টাৰ আমি আজিলৈকে ৰাইজে দেখা নাই। গতিকে এই কণ্ট্ৰেক্টাৰৰ ওপৰত যাতে কোনো ধৰণৰ প্ৰেছাৰ দিয়ে, হেঁচা দিয়ে, যাতে আমাৰ ৰাস্তাটো কমপ্লিট কৰে, ৰাস্তাটো ভাল হয়। আমি উল্লেখ কৰিছোঁৱে যে এই যিটো লোক নিৰ্মাণ বিভাগৰ পথ, এই পথটোত বৰ্তমান জলমগ্ন হৈ আছে, যাৰ ফল ভোগ কৰিবলগীয়া হৈছে বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে ইয়াৰ যিসকল বাসিন্দা আছে, বাসিন্দাসকলে। তাৰপিছতো কিন্তু কিয় গুৰুত্ব প্ৰদান কৰা নাই বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ লুণ্ঠন ৰাজৰ বাবে হয়তো এই যিগৰাকী বিতৰ্কিত ঠিকাদাৰ জাকিৰ হুছেইনে মৰসাহ কৰিছে আৰু দুবছৰ ধৰি এই যিটো 1,04,32,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া যিটো লোক নিৰ্মাণ বিভাগৰ পথ, এই পথটো তেওঁ বৰ্তমান সময়ত সোণৰ কণী পৰা হাঁহলৈ পৰিণত কৰিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। এই পথটোৰ যি অৱস্থা বৰ্তমান সময়ত, কি ক'ব? এইটো মানে আমাৰ ৰাইজৰ কাৰণে খুব অসুবিধা হৈছে। আমি শুনিছোঁ যেন জাকিৰ হুছেইন নামৰ ঠিকাদাৰ এজনে ঠিকা লৈছে বুলি গম পাইছোঁ, 1,04,32,000 টকা বুলি গম পাইছোঁ। কিন্তু আমি আজিলৈকে ইঞ্জিনিয়াৰ বা কোনো কণ্ট্ৰেক্টৰত আমি দেখা পোৱা নাই। এইখন ৰাস্তাত আগৰ মাটি যিখিনি আছিল, সেইখিনি মাটি চুচুৰি মুচুৰি বুলডোজাৰ লগাই দি JCBৰ সৈতে কাটি কুটি ইয়াৰ ওপৰত চেইন কেবল পেলাইছে। এতিয়ালৈকে ৰাস্তাৰ ওপৰত 1 হাত তৰি পানীহে ওলাই আছে। এতিয়া মানে আমাৰ স্কুলৰ ল'ৰা ছোৱালীবিলাক ঘৰতে থাকিবলগীয়া হৈছে, একোফালে ওলাই যাব নোৱাৰে, ৰাস্তাত পানী হৈ আছে। এইটো মানে আমাৰ CM ছাৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰলৈকে মানে আমাৰ অনুৰোধ জনালোঁ যে এইটো ৰাস্তা যাতে অতি সোনকালে কণ্ট্ৰেক্টাৰ যিকেইজন ইঞ্জিনিয়াৰ আছে চবকেইটাত যাতে হেৰেছমেণ্ট দিয়ে আমাৰ CM ছাৰে, এইটো জানে আমাৰ অতি সোনকালে যাতে ৰাস্তাটো আমাৰ ঠিক কৰি দিয়ে, মেৰামতি কৰি পেলাই। মুখ্যমন্ত্ৰীক স্থানীয় ৰাইজে আহ্বান জনাইছে, মুখ্যমন্ত্ৰী পকীপথ আঁচনি আৰু এই আঁচনিৰ জৰিয়তে ৰাইজ লাভান্বিত হ'ব বুলি তেওঁলোকে আশা কৰিছিলে। কিন্তু বৰ্তমান সময়ত এই যিটো পথ বৰ্তমান সময়ত মৰণ ফান্দলৈ পৰিণত হৈছে। কেইবাটাও সৰু বৰ দুৰ্ঘটনা হৈছে, তাৰ পিছতো বিভাগৰ একাংশ বৰমূৰীয়াই কি কৰিছে, যিগৰাকী বিতৰ্কিত ঠিকাদাৰ জাকিৰ হুছেইনে দুবছৰ ধৰি এই যিটো লোক নিৰ্মাণ বিভাগৰ পথ, এই পথটোৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে। তাৰ বিপৰীতে তেওঁ লুণ্ঠন ৰাজ চলোৱাৰ ৰাইজে অভিযোগ উত্থাপিত কৰিছে। এইগৰাকী বিতৰ্কিত ঠিকাদাৰ আৰু বিভাগৰ যিসকল বিষয়া কৰ্মচাৰী আছে, বৰমূৰীয়াসকল আছে, তেওঁলোকৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী সময়ত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।